ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকত অসমীয়া অভিনেত্ৰী হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। মুক্তা ধুন্দৰ নতুন ধাৰাবাহিকত নায়িকা হ'ব অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেলেষ্টি বৈৰাগী। অসম কন্যা সুৰভি দাসৰ পিছত আন এগৰাকী অসমীয়া মোহময়ী অভিনেত্ৰী চেলেষ্টি বৈৰাগী দেখিবলৈ পাব ষ্টাৰ প্লাছৰ এখন ধাৰাবাহিকত। ষ্টাৰ প্লাছত আহিবলগীয়া ধাৰাবাহিকখনত চেলেষ্টি বৈৰাগীৰ বিপৰীতে অভিনয় কৰিব সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা ৰাজবীৰ সিঙে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিভি চেনেলত অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে নিজৰ প্ৰতিভা দেখুৱাবলৈ সুযোগ পোৱাটো সমগ্ৰ অসমবাসীৰ কাৰণেই এক গৌৰৱৰ কথা। আমাৰ চেনেলৰ ফালৰ পৰা তেওঁলৈ বহুত শুভেচ্ছা থাকিল। তেওঁ বহুত আগবাঢ়ি যাওক তাকে কামনা কৰিলোঁ। সকলো আপডেট পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক। খবৰটো শুনি ভাল লাগে যদি ভিডিঅ'টো এটা লাইক কৰক।